নগাঁৱৰ ঢিঙত জঘন্য ধৰ্ষণৰ ঘটনাক লৈ নেমচুৰ প্ৰতিক্ৰিয়া। ধৰ্ষণকাৰীক গুলীয়াই মাৰিবলৈ আহ্বান জনাই নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জিয়াউল হকে। প্ৰয়োজন হলে গুলী কিনিবলৈ টকা দিব বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে। হয় চাওক, ধৰ্ষণ হৈ আছে। এইটো এনেকুৱা হৈছে এটা মানে হেবিচুৱেল একশ্যনৰ নিচিনা, হেবিচুৱেল এক্টিভিটিৰ নিচিনা হৈ গৈছে। ধৰ্ষণকাৰীয়ে ধৰ্ষণ কৰিয়ে আছে, ধৰ্ষণ কাণ্ড সংঘটিত হৈয়ে আছে। সেইদিনা কলকাতাৰ ঘটনাটো সমগ্ৰ দেশ জোকাৰি গ'ল। আৰু আপোনালোকে ঢিঙৰ কথাটো গম পাই গৈছে যে ঢিঙতো 4জন পাখণ্ড এগৰাকী 10 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰিলে। গতিকে চৰকাৰক অনুৰোধ কৰিম, ধৰ্ষণ কাৰ্য যিখিনি দুষ্কৃতিকাৰীয়ে সংগঠিত কৰি আছে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু অসম চৰকাৰৰ পুলিচৰ হাতত যদি বন্দুকৰ গুলি কিনিবৰ কাৰণে পইচা নাই, আমাৰ সংগঠনৰ পৰা আমি বন্দুকৰ গুলি কিনিব পইচা দি দিম। কিয়নো এইবোৰ মানুহক মৰমৰ ভাষাৰে, গণতান্ত্ৰিক ভাষাৰে বুজাই লাভ নাই। অপৰাধীয়েই তেখেতসকলক কঠোৰভাৱে দমন কৰিব লাগে, চিধা কথা ইনকাউণ্টাৰ কৰিব লাগে। নহ'লে এনেকুৱা অসমত এনেকুৱা ধৰ্ষণ কাৰ্য হৈয়ে থাকিব, আদালতত মোকদ্দমা চলিয়ে থাকিব। মই এটা কথা ক'ব বিচাৰিছোঁ, যিবোৰ মধ্যপ্ৰাচ্যৰ দেশ আছে সেইবোৰত কোনো ধৰণৰ এনেকুৱা ধৰ্ষণ কাৰ্য সংঘটিত নহয়। আপুনি আৰৱৰ উদাহৰণে ল'ব পাৰে, ডুবাইৰ উদাহৰণে ল'ব পাৰে, কিন্তু তাত বিভিন্ন ধৰণৰ পৰিৱেশো আছে। গতিকে অসমত এই মানসিকতাটো চেঞ্জ কৰিব লগা হ'ব। ধৰ্ষণকাৰী যিকোনো সম্প্ৰদায় হ'ব পাৰে, যিকোনো ভাষা ভাষিক হ'ব পাৰে, যিকোনো ধৰ্মৰ হ'ব পাৰে। অসম চৰকাৰক এটা অনুৰোধ কৰিম যে তেখেতসকলে অতি কঠোৰভাৱে দমন কৰক। অসম আৰক্ষীকো অনুৰোধ কৰিম যে তেখেতসকলে এনেকুৱা ধৰ্ষণকাৰীক কোনো ধৰণৰ আইন আদালতৰ কাৰণে নিব নালাগে। চৰকাৰী মানে ৰাজ আতিথ্যৰে তেখেতসকলে চৰকাৰী টকাৰে তেখেতসকলে তাত জেলৰ ভিতৰত তেখেতসকলে খাদ্য খাই থাকিব। আমাৰ টকা পইচাৰে, আমাৰ টেক্সৰ পইচাৰে তেখেতসকলক খাদ্য খুৱাই থকাব, আমাৰ টকা পইচাৰে তেখেতসকলক জেলৰ ভিতৰত ৰখাব। সেনেকুৱা আমাক নালাগে। ধৰ্ষণকাৰীয়ে তেখেতসকলক চিধা ইনকাউণ্টাৰ কৰি দিব লাগে আৰু তেখেতসকলক ৰাস্তাত পঠাই দিব লাগে। আমাৰ চিধা কথা। আৰু অনাগত দিনত চৰকাৰে যদি ব্যৱস্থা নলয়, তেনেহ'লে এই ধৰ্ষণকাৰীৰ বিৰুদ্ধে আমি গোটেই অসমত জাগৰণ সৃষ্টি কৰিম। আৰু আমি ৰাজহুৱাভাৱে তেখেতসকলক শাস্তি দিবলৈ কাৰণে আমি বদ্ধপৰিকৰ। কিয়নো আজি এগৰাকী ছোৱালী কৰিছে, কালি আন এগৰাকীক ছোৱালী কৰিব। এনেকুৱা ধৰণৰ তেখেতসকলে অনুপ্ৰেৰণা পাই আছে। কিয়নো এই বিচাৰ যিটো প্ৰক্ৰিয়া, ভাৰতৰ যিটো ন্যায় ব্যৱস্থা, এই ন্যায় ব্যৱস্থাটো বিভিন্ন সময়ত দেখা যায় বিভিন্ন ধৰণৰ আইনৰ মেৰপাকত বহুত সময় অতিবাহিত হৈ যায়গৈ। সেইদিনা এটা জাজমেণ্ট দিছে, 26 বছৰৰ পিছত তেখেতসকলক লাইফ টাইম প্ৰিজন কৰিছে। হয়তো 2-3জন অপৰাধী ইতিমধ্যে মৃত্যু হৈয়ে গৈছে। গতিকে এনেকুৱা ধৰণৰ ক্ষিপ্ৰতাৰে হ'ব লাগে। আইন ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে। কিন্তু আমাৰ এনেকুৱা হৈ গৈছে যে ধৰ্ষণকাৰীৰ যিবোৰ তেখেতসকলৰ কৰ্মকাণ্ডই আমাৰ নাৰী ব্যৱস্থাটোক, আমাৰ নাৰীৰ যিটো সবলীকৰণ, এই ব্যৱস্থাক স্থবিৰ কৰি দিছে। গতিকে নাৰী ব্যৱস্থা যদি সবলীকৰণ নহয়, তেনেহ'লে আৰ্থিক, সামাজিক, সাংস্কৃতিক সকলো দিশতে পিছ পৰি ৰ'ব। গতিকে আমি চৰকাৰক অনুৰোধ কৰিম, ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তিৰে দমন কৰক, অন্যথা ৰাইজে আইন হাতত তুলি ল'ব। মইতো আমি সংগঠনৰ পৰা আমি এটাই দাবী কৰাম, অতি ক্ষিপ্ৰতাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতসকলক এবছৰৰ ভিতৰত তেখেতসকলক শাস্তি দিব লাগে। আৰু এইটোৱে যাতে অসমত অন্তিমটো ধৰ্ষণ হয়, তাৰ কাৰণে চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব লাগে।